ঈশ্বৰ কৃষ্ণে হে পৰম আত্মা সমস্ত লোকৰ কৃষ্ণে হে মুকুতি দাতা কৃষ্ণে ইষ্ট দেৱ জানি দৃঢ় ভকতি কৃষ্ণকে কৰা সেৱ কৃষ্ণ সংস্কৃতিৰ প্ৰতীক সেই কৃষ্ণকে যদি ঈশ্বৰ বুলি দেখুৱাই থৈ যাব নোৱাৰে তেতিয়াহ'লে আমি কোনেও সেই সংস্কৃতিক হয়তো গ্ৰহণ নকৰিলোহেঁতেন গতিকে ভাগৱতত কীৰ্তনত মহাপুৰুষ মাধৱদেৱে নামঘোষাটো কৃষ্ণক আমাক ঈশ্বৰ হিচাপে আমাক দেখুৱাই থৈ গৈছে গতিকে সেই ঈশ্বৰ কৃষ্ণক প্ৰত্যেকখন ভাওনাতে হয় কৃষ্ণ নহয় ৰাম এই বুলি আমাৰ ভাওনাত প্ৰৱেশ কৰাইছে কোনে সূত্ৰই প্ৰথমতে কয় আপোনালোকে জানে এইখন অসমত এটা ৰাগ আছে সোহাই ৰাগ আৰু এটা ৰাগ আছে ৰাগ সিন্ধুৰা যি দুটা ৰাগ শুনিলে আমাৰ মনলৈ কি ভাবেহে আপুনি ধৰি লওক ৰাস্তা দি গৈ আছে ক'ৰবাত যদি সূত্ৰধাৰীয়ে সেই সোহাই ৰাগত গাইছে মই ধৰি লওক ৰুক্মিণী হৰৰ নাটখন আইৰি জয় জগ জীৱ নমুৰাৰু আৰে জয় জগ জীৱ নমুৰাৰু আৰে পাৱে পৰ নাম আমাৰু আৰে পাৱে পৰ নাম আমাৰু এই যে ৰাগ সোহাই সূত্ৰধাৰী যি গীত আৰু নৃত্য আজি অসমৰ সকলো ভাওনাতেই এই ৰাগ আৰু এই গীত এই সুৰেৰেই দেখুওৱা হয় পৰিৱেশন কৰা হয় কিন্তু যিসকলে অংকীয়া নাটৰ লগত সম্পূৰ্ণ 100% জড়িত হৈ আছে সেইসকলে বৈয়াকৰণিক দিশেৰে এই ৰাগ আৰু এই নৃত্য পৰিৱেশ্য কলাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰে যাৰ পৰা গুৰুজনাৰ প্ৰকৃত আমাৰ যিটো নৃত্য গীতৰ শুদ্ধ ৰূপ সেই শুদ্ধ ৰূপটো প্ৰকাশ পায় আৰু সেই তাকে চালে সূত্ৰ যেতিয়া কৈ যাব যে এতিয়া কৃষ্ণ আহি আছে এই আৱত নহয় এই ধৰণে যেতিয়া কৃষ্ণৰ অহাৰ কথা ক'ব তাৰমানে সভাঘৰত নামঘৰত আমাৰ এনেকুৱা এটা হয় যে প্ৰভু ভগৱন্ত সাক্ষাৎ এতিয়া আৱিৰ্ভাৱ হ'ব আৰু বহুত ঠাইত সেই মুহূৰ্তটো দবা কাঁহে বজাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হয় প্ৰকৃততে সেই কৃষ্ণক আমি আমাৰ মাজত তেনেকৈ জীয়াই ৰাখিছোঁ আৰু মহাপুৰুষ শংকৰদেৱে ৰাগ সিন্ধুৰাত ধৰি লওক ৰুক্মিণী হৰৰ নাটকত যে কৃষ্ণ কেনেকৈ প্ৰৱেশ কৰে মই লখিমপুৰৰ বায়ন আৰু গায়ন আমাৰ প্ৰণৱ শইকীয়াক কৈছিলোঁ যে মই গাই যোৱাৰ লগে লগে তোমালোকেও গাই দিবাচোন যে মই ভাষণ দি থাকোঁতে মোৰ গাবলৈ অকণমান অসুবিধা হয় বা যি নহওক আৰে আৱে জগত গুৰু গয় জগত
রে বদন এন্দুসি ক্ষত হাহা। এয়া কৃষ্ণ প্ৰৱেশ। এই এনেকুৱা এটা সংগতি ৰাখি যে গীতৰ যিটো ভাৱ, সুৰৰ যিটো ইয়াৰ যিটো ধ্ৰুৱ, যিটো মানে ইয়াৰ যিটো কি বুলি ক'ম, ভাৱৰ যিটো ইয়াৰ প্ৰকাশ, যে সাক্ষাৎ কৃষ্ণই প্ৰৱেশ কৰা নিচিনা লাগে। এতিয়া এই ৰুক্মিণীখন নাটখনৰ মাধ্যমে মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰভু ভগৱন্তৰ এইধৰণে প্ৰৱেশ কৰাইছে কি কাৰণে, যে কুন্দিন নগৰত এগৰাকী ভকত আছে, যে তেওঁৰ নাম হ'ল ৰুক্মিণী, আৰু ৰুক্মিণীয়ে কৃষ্ণক নেদেখাকেই তেওঁ মন প্ৰাণ সঁপি দিছে কেৱল কৃষ্ণৰ কাৰণে। আৰু এই কথাটো সুৰভি নামৰ এজন ভাতে আহি কৃষ্ণক কৈছেই যে হে প্ৰভু, তোমাৰ কাৰণে আই ৰুক্মিণীয়ে দিনে নিশাই নোখোৱা নোবোৱাকৈ তোমাৰ কথাকে চিন্তা কৰি আছে। কাৰণ তেওঁক তেওঁৰ মাক দেউতাকে শিশুপাল, জৰাসন্ধ এইবিলাকলৈ বিয়া দিবৰ কাৰণে যা যোগাৰ কৰিছে। গতিকে এই কথাটো শুনাৰ লগে লগে এই যে ইয়াত এটা তাত্ত্বিক দিশ এটা আছে কি, যে মহাপুৰুষ শংকৰদেৱে দেখুৱাইছে যে ৰুক্মিণীক ভকত হিচাপে দেখুৱাইছে। ভকত এপাহ ফুল, আৰু সেই ফুলৰ যিটো গন্ধ, যে ফুলৰ যিটো সৌৰভ, এই সৌৰভটো সুৰভি ভাতে যেতিয়া লৈ আহিব, আৰু কৃষ্ণক যেতিয়া কৈছেই, কৃষ্ণই নিজৰ ভকতৰ কাৰণে দুখত ম্ৰিয়মান হৈছে। দুখত এইকাৰণে ম্ৰিয়মান হৈছে যে মোৰ ভকতক কোনোবাই লৈ গুচি যাব। যেতিয়া কৃষ্ণই এনেকুৱা এটা গীতত, কৃষ্ণই এটা গীতত ৰাগ ধনশ্ৰীত নিজৰ মন, নিজৰ দেহ সমস্ত ৰুক্মিণীৰ কাৰণে যেন ত্যাগ কৰিব, এতিয়া তেওঁ ভাৱ আৱেগে তেওঁ গীত গাইছে, প্ৰিয়কীৰি কাহিনী শুনিয়ে মুৰাৰী, প্ৰিয়কীৰি কাহিনী শুনিয়ে মুৰাৰী, বিৰহেদ হনুচিত আকুল কিঞ্চিত, বিৰহেদ হনুচিত আকুল কিঞ্চিত, হৰিয়ে মানস মদন বিগাৰী, হৰিয়ে মানস মদন বিগাৰী। সময় যিহেতু কম আৰু আমি আবৃত্তি কৰা নাই, এতিয়া মই এই গীতকেইটা গোৱাৰ অৰ্থটো কি, যে মহাপুৰুষ শংকৰদেৱে আমাৰ হৃদয়ত, এই যে যি আমাৰ হৃদয়ত কৃষ্ণৰ যিনেই বাস কৰিছে, আৰু কৃষ্ণই এই হৃদয়ত থকা আমাৰ যাক জীৱাত্মা বুলি কৈছোঁ, সেই জীৱাত্মাক ৰুক্মিণী হিচাপে সজাই তেওঁৰ লগলৈ আনি জীৱাত্মা পৰমাত্মাৰ মিলনৰ যিটো মানে আধ্যাত্মিক প্ৰক্ৰিয়া, যাক বুজাবৰ কাৰণে কোনো ভাষা নাই, মহাপুৰুষ শংকৰদেৱে এই গীত নৃত্য বাদ্যৰে আমাক বুজাবলৈ প্ৰয়াস কৰিছে। আৰু সেইকাৰণে এই সংস্কৃতিটোক আমি আজি বিশ্ব দৰবাৰলৈ নিয়াৰ কথা চিন্তা কৰিছোঁ, কিন্তু আমি নিজেই যদি তাক চৰ্চা নকৰোঁ, তেতিয়াহ'লেতো আমি বিশ্ব দৰবাৰলৈ বাদেই দিয়ক, আমাৰ মাজতে আমাৰ অসমীয়া জাতিটোক আমি কেতিয়াও আমি এই সংস্কৃতিৰ আমি মধু, আমি সুধা আমি পান কৰাব নোৱাৰিম। জ্যোতিপ্ৰসাদ আগলৈ এটা কথা মই কৈছোঁ যে আজিলৈকে অসমীয়াক অসমীয়া কৰি ৰাখি থৈছে কোনে,
তাহানিৰ স্বাধীন অসমৰ ৰাষ্ট্ৰ ক্ষমতা থকা ৰজাসকলে প্ৰজাসকলে নে পাত্ৰমন্ত্ৰী বিষয়া বৰফুকন বৰবৰুৱা বিষয়াসকলে আজিলৈকে অসমীয়া বুলি অসমীয়া জাতীয় সভ্যতাৰ বিশিষ্টভাৱে এক প্ৰগতিশীল জাতি কৰি ৰাখি থৈছে। অসমীয়া সংস্কৃতিৰ সৃষ্টি কৰি থৈ যাওঁতা, অসমীয়া সুকুমাৰ কোলাৰ এটা নিজস্ব ৰূপ দি থৈ যাওঁতা, অসমত এখন সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা অসমীয়া জনজীৱনৰ মহাকলাকাৰ শিল্পীৰো শিল্পী শ্ৰীমন্ত শংকৰদেৱে। গতিকে আজি শ্ৰীমন্ত শংকৰদেৱৰ সেই সৃষ্ট সাংস্কৃতিক কেন্দ্ৰ কৰি আজি আমি যি মহাসভা পাতিলোঁ, আজি মই তাৰেই শেষ বক্তা, নিৰিষ্ট বক্তা হিচাপে আপোনাৰ সবৰ আগত দুআষাৰ ক'লোঁ। বহুতেই বহুত কথা ক'লে, আমিও ক'লোঁ। ইয়াত থওঁতে হয়তো অনেকখিনি বিভ্ৰান্তিৰ হৈছে। আমি সিমানৰ পাত্ৰ নহওঁ, মই গায়কো নহওঁ, মই বাদকো নহওঁ, যিয়ে নহওক মই চেষ্টা কৰিছোঁ, চৰ্চা কৰিছোঁ আৰু গুৰুজনাৰ সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াত আমি বালিচাহীটো সমানো যদি কিঞ্চিত আমি অৱদান দিব পাৰোঁ, সেইখিনি কৰিব পাৰিলে মোৰ জীৱন ধন্য হ'ব বুলি মানি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ।